নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ভিডিঅ'টো দিওঁতে মোৰ অকণমান পলমে হৈ গ'ল। যি কি নহওক, দেৰিকৈ হ'লেও ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া বিহুৰ লাড়ু পিঠা বনাই আছোঁ সকলোৱে মিলি। এয়া চাওকচোন, লাড়ু পিঠা, এয়া গুড়াৰ লাড়ু আৰু লগতে পিঠাও। আৰু বনোৱা হোৱাৰ পিছতে সকলোৱে এনেকৈ বহি মেল পকাই চাহ খাবলৈ ধৰিছোঁ। আৰু তাৰে পিছদিনাখনেই গৰু বিহু। আৰু সেইবুলি এয়া চাওকচোন, ভাইটিয়ে লগতে মানুহজনে এয়া গৰু ধুৱাবলৈ যোগাৰ কৰি আছে ৰাতিপুৱাতে উঠিয়ে। আৰু তাৰে পিছতে এয়া মানে এই খলাডালক কি বুলি কয় ময়ো সিমান ভালদৰে নাজানো বাৰু, তথাপিতো এয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু যিসকলে জানে কমেণ্ট কৰি নিশ্চয় জনাবচোন, কি বুলি কয় এই গৰু যে লাও আৰু বেঙেনা যে ভৰাই দিয়ে, এই বস্তুবিলাক কি বুলি কয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু তাৰে পিছতে এয়া মটৰৰ পানীৰেই আৰু গৰু দুটা ঘৰতেই ধুৱাই আছে। নদীলৈ নিলে বেছি ভাল লাগে নহয়নে, যিহেতু নদীটো ওচৰত আছে যদিও সিমান উপযোগী নহয়, মানে লেতেৰা হৈ আছে নদীটো, সেয়েহে এয়া ঘৰতে ধুৱাইছে। আৰু এয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি মানুহজনে কৈ আছে। মই ভিডিঅ'টো মিউট কৰিলোঁ বাৰু এতিয়া। তাৰে পিছতে গৰুকেইটা ধুৱাই পিনেই এয়া চাওকচোন, দীঘলতি মাখিয়তী, আমি আচলতে মাঘলতি বুলি কওঁ, এনে মাখিয়তী হয়। আৰু এয়া বঢ়িয়াকৈ গৰুকেইটাক ধুনীয়াকৈ কোবাই দিলে। আৰু তাৰে পিছতে সন্ধিয়া হোৱাৰ লগে লগে গৰুকেইটা ঘৰলৈ আহিল। এয়া নতুন পঘাৰে গৰুকেইটাক বন্ধা হ'ল, লগতে চাকি ধূপেৰে আমি গৰুকেইটাক ধুনীয়াকৈ সেৱা সন্মান কৰিলোঁ। আৰু তাৰে পিছতেই এয়া মানে মোৰ ঘৰৰ এয়া দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। মোৰ মাৰ ঘৰৰ সৰুৰ পৰাই সেই গৰুকেইটাকেই লাৰি ডাঙৰ হৈছোঁ নহয়নে, দেখিলে কিবা মনটো দুখ লাগি যায় এতিয়া। আৰু সেইবুলি এয়া দেউতাহঁতে পূৰা, আৰু এয়া ভণ্টি বৰদেউতাৰ ছোৱালী মাহ হালধি পিচি আছে, লগতে ভাগিন দেউতাই এয়া হালধি লাও বেঙেনা এয়া ধুনীয়াকৈ দুয়োটায়ে মানে যোগাৰ কৰি আছে। আৰু ককাক আৰু নাতিনীয়েকে দেখিয়ে খুব ভাল লাগে নহয়নে এনেকৈ। আৰু তাৰে পিছতে দুয়োৱে যোগাৰ কৰি একেবাৰে গৰু ধুৱাবলৈ লৈ গ'ল। আৰু ভাগিনক আচলতে মই কোৱা নাছিলোঁ যে কোনো ভিডিঅ' কৰি অকণমান দিবিচোন, সেনেকৈ মই ক'বলৈকে মানে মোৰ জ্ঞানেই হোৱা নাই। তথাপিতো সি মানে ইমান ধুনীয়াকৈ ভিডিঅ'খিনি কৰি মোলৈ পঠাইছে যে মাহী আমাৰ গৰুকেইটা ভিডিঅ'ত দিবি। তাৰে পিছতে মই আৰু নিদিয়াকৈনো কেনেকৈ থাকিম, সি ইমান কষ্ট কৰি মোক ভিডিঅ'কেইটা বনাই পঠিয়াইছে। আৰু গৰুকেইটা দেখিও মোৰ খুব বেয়া লাগিছে। যোৱাবাৰ এনেকৈ গৰুকেইটা ধুৱাইছিলোঁ দেউতাৰ সৈতে ময়ো, আৰু ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ পঠিয়াইছিলোঁ। যি কি নহওক, এয়া ভিডিঅ' পঠিয়াইছে গুণুৱে। আৰু গধূলি এয়া গৰু অহাৰ পিছত মায়ে চাওকচোন, এয়া ধুনীয়াকৈ চাকি বন্তিৰে গৰুকেইটাক আগবঢ়াই আনিছে। তাৰে পিছতে এয়া দেউতা মায়ে লগ লাগি এয়া থোপাৰ যোগাৰ কৰি আছে, বিচনীৰে বিচি আছে। আৰু এইখিনি সময়ত যে একেবাৰে আমাৰ কি হয় নহয়, লৰালৰি হৈ যায়, একেবাৰে হাহাকাৰৰ পৰিস্থিতিয়ে হয় গৰুকেইটা মানে বিহুৰ দিনাখন। মানে গৰুকেইটা অহাৰ লগে লগে এয়া নতুন পঘাৰে বন্ধা, তাৰপিছত এনেকৈয়ে বান্ধি আজিৰ ভিডিঅ'টো সমাপ্ত।